হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে গুড মৰ্ণিং সুপ্ৰভাত জনালোঁ। মই বোলো আজি আমাৰ পাচলি বাৰীখন দেখাওঁ আপোনালোকক। এতিয়া ফাগুন মাহ নহয়, মই এইখিনি চাওকচোন, এইখিনি ঘৰুৱা পিঁয়াজ, মানে আমি এইটো পনৰু বুলি কওঁ। আমি এইটো পনৰু ৰুইছিলোঁ। এতিয়া ফাগুন মাহত কি হয়, এয়া দেখিছেনে, পাহ মেলিছে। পাহ মেলাৰ লগে লগে অলপ এই পাহখিনি এনেকৈ অলপ ভাঙি দিব লাগে, ভাঙি মাটিখিনি অলপ আঁতৰাই দিব লাগে। এয়া দেখিছেনে মই কেনেকৈ কৰিছোঁ। আপোনালোকে কেনেকৈ কৰে নাজানো, কমেণ্টত জনাবচোন দেই। কিন্তু আমি এনেকৈ যেতিয়া পিঁয়াজখিনি অলপ বহলাই দি, তেতিয়া আপোনাৰ সূতাবিলাক বৰ ডাঙৰ হয়। এয়া এনেকৈ আপোনালোকেও মেলি দিবচোন। ফাগুনৰ বতাহ পোৱাৰ লগে লগে এইবিলাক যেতিয়া আপোনালোকে মেলি দিব, ৰোগটো খুব ডাঙৰ হয়, সূতাবিলাক ডাঙৰ হয়। গতিকে আপোনালোকে পনৰুবিলাক এনেকুৱা কৰি দিব দেই। মই যিহেতু প্ৰতি বছৰে কমকৈ কৰোঁ যদিও মোৰ পনৰুখিনি বৰ ডাঙৰ হয়। আৰু আপোনালোকক এটা ডাঙৰ বস্তু দেখুৱাম দেই, মোৰ বাৰীত এইবাৰ হোৱা কেইটামান বস্তু চাব দেই। এইটো দেখিছেনে, মূলা ইমান ডাঙৰ ডাঙৰ হৈছে। আৰু এটা উঠাই দেখুৱাওঁ দেই। এবাৰত টানি উঠাবই নোৱাৰি, ভাগি আহিলে, এইটো ভাগি গ'ল দেখিছেনে, ইমান ডাঙৰ ডাঙৰ হৈছে। গতিকে আপোনালোক সকলোকে মোৰ এই সৰু পাচলি বাগিচাখন দেখালোঁ এবাৰ। আপোনালোকে কোনে কোনে কি কৰিছে দেখাবচোন। তাৰ মাজতে এয়া মটৰ দেখিছেনে, মটৰ ছিঙি খালোঁ। থেংক ইউ সকলোকে।